এগৰাকী সাহসী সাংবাদিক আৰু জনসাধাৰণৰ কথা কোৱা লোকক দিন দুপৰতে হত্যা কৰাৰ পিছত যেতিয়া আমি দেখিলোঁ যে চৰকাৰ প্ৰশাসন ব্যৱস্থাটোৱে হত্যাকাৰীক ৰক্ষণাবেক্ষণ দিয়াৰ চেষ্টা কৰিছে, সেইটো এটা কলা অধ্যায় অসমৰ ইতিহাসত সংযোজিত হ'ল। আনকি ন্যায় ব্যৱস্থাটোৱে CBIৰ দৰে এটা ভাৰতৰ 1 নম্বৰ তদন্তকাৰী সংস্থাইও যেতিয়া হত্যাকাৰীক চিনাক্ত কৰিব নোৱাৰে বুলি পেলাই তেওঁলোকক দোষী সাব্যস্ত কৰিব নোৱাৰা পৰিস্থিতি হ'ল, ন্যায়ালয়েও তেওঁলোকক শাস্তি প্ৰদান নকৰিলে, সেইটো মই ভাবোঁ যে অসমৰ ইতিহাসত এটা অতি কলংকিত অধ্যায়। আমি সকলোৱে জানো যে হত্যাকাৰীসকল কোন আছিলে। অৱশ্যে ইতিমধ্যে নিয়তিয়ে তাৰ কেইবাগৰাকীক প্ৰাকৃতিকভাৱে শাস্তি প্ৰদান কৰিছে। তথাপিও ন্যায় ব্যৱস্থাটো সম্পূৰ্ণৰূপে ব্যৰ্থ হ'ল, প্ৰশাসন ব্যৱস্থা সম্পূৰ্ণৰূপে ব্যৰ্থ হ'ল। সেই দুখে আমাক ক্ষোভিত কৰে আজিও, আৰু আমি আশা কৰোঁ যে এনেকুৱা ঘটনা যেতিয়াই সংঘটিত হয় তাৰ প্ৰকৃত তথ্য প্ৰমাণসহ যাতে ন্যায়ালয়ে দোষীক শাস্তি দিব পাৰে, সেই কামনা আজিও আমি অন্তৰত কৰোঁ। আমাৰ আশংকা হয় এইবাৰ সতীৰাধিকা দিৱস কলকাতাৰ অসম ভৱনত অনুষ্ঠিত হৈছে চৰকাৰী পৃষ্ঠপোষকতাতে। লাহে লাহে লাচিত বৰফুকন গৈ ডিফেন্স একাডেমীত নিৰ্মিত প্ৰতিমূৰ্তি তাত হৈছে। এই সকলো যে শংকৰদেৱক এতিয়া বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ বিৰামহীন যেনেকৈ প্ৰচেষ্টা চলিছে, কিন্তু শংকৰদেৱৰ দৰ্শন আদৰ্শ সুসংহত শৃংখলিত আৰু বৰ্ণ বৈষম্য তথা ভেদাভেদহীন সমাজ গঠনৰ যি সপোন, সেই সপোন লাহে লাহে মষিমূৰ হৈছে। আন্তৰ্জাতিক নাৰী দিৱস হৈছে, মাতৃ দিৱস হৈছে, ধৰিত্ৰী দিৱস হৈছে, এই সকলো উৎসৱত পৰিণত হৈছে। আৰু লাহে লাহে হয়তো আৰু 5 বছৰৰ পিছত পৰাগ দাসৰ স্মৰণ দিৱসটো চৰকাৰীভাৱে উদযাপিত এক উৎসৱত পৰিণত হ'বগৈ পাৰে। কিয়নো পৰাগ দাসৰ যিখিনি অনুগামী আছিল, সেয়া সংবাদ ক্ষেত্ৰৰে হওক, সংগ্ৰাম ক্ষেত্ৰৰে হওক, মানৱ অধিকাৰ আন্দোলনৰ ক্ষেত্ৰৰে হওক, পৰিৱেশৰ ক্ষেত্ৰতে হওক, সকলোৱে লাহে লাহে তেওঁৰ আদৰ্শ দৰ্শনৰ পৰা আঁতৰি পৰিছে আৰু পৰাগ দাসক এটা দিনত স্মৰণ কৰাতেই নিজৰ কৰ্তব্য আৰু দায়িত্ব শেষ বুলি ভাবিবলৈ আৰম্ভ কৰিছে। যাৰ সুযোগ চৰকাৰী পক্ষ, এনেকুৱা হ'লেও আচৰিত হ'ব নালাগিব। এটা দিনত মোৰ ইয়াতে এখন সভাত প্ৰায় কাজিয়াই হৈছিল যে পৰাগ দাসৰ হত্যাত প্ৰত্যক্ষভাৱে জড়িত বুলি অভিযুক্ত এগৰাকী ব্যক্তিয়ে পতা বিহু অনুষ্ঠানত সম্বৰ্ধনা লৈ আহি এই অনুষ্ঠানত উপস্থিত আছিল, যাৰ বাবে মই প্ৰতিবাদ কৰিব লগা হৈছিল। আমি সতৰ্ক হ'ব লাগিব। মোৰ আজিৰ দিনটোত আহ্বান এইটোহে, যিসকল আজিৰ পৰা 30 বছৰ আগতে আমি ইয়াত লগ পাইছিলোঁ, এতিয়াও নতুন চামটোৱে পৰাগ দাসক বিভিন্ন দৃষ্টিকোণেৰে বিশ্লেষণ কৰিবলৈ লৈছে, হয়, কিন্তু আজি এতিয়া কৃত্ৰিম বুদ্ধিমত্তাৰ দিন। গতিকে মানুহে ইয়াত সমবেত হৈ অধিকাৰৰ কথা নকয়, লিখাৰ মাজেৰে ছ'চিয়েল মিডিয়াত কথাবিলাক কয়। আৰু ছ'চিয়েল মিডিয়াত কথা কোৱাৰ পৰিৱেশটো লাহে লাহে ভাৰতবৰ্ষত বা অসমত নাইকিয়া হৈ আহিছে। মুক্তভাৱে কথা কোৱাৰ, মুক্ত কণ্ঠৰ যিটো স্বাধীনতা, এই স্বাধীনতাটো নাইকিয়া হৈ আহিছে। সেইকাৰণে সেইবিলাকৰ পৰাও লাহে লাহে নতুন চামটোৰ লোকসকল অন্তৰ্ধান হ'ব নেকি? আমিতোতো ইতিমধ্যেই বয়সেই হওক বা পৰিৱেশেই হওক আমাক আঁতৰাই আনিছে। আমি এটা দিনত মাত্ৰ স্মৰণ কৰোঁ। আমি যেতিয়া কলম ধৰোঁ তেতিয়া পৰাগ দাসৰ কথাখিনি পৰাগ দাসৰ যি গণমুখী সাংবাদিকতাৰ দৰ্শন, যিটো ধাৰণা, এই কথা আমাৰ মনত নাথাকে, বা সামগ্ৰিকভাৱে প্ৰেছ ফ্ৰীডমৰ যিটো কথা কৈ থকা হয়, সেই পৰিৱেশটো অসমত নাই। গতিকে মোৰ আশংকা হয় যে এটা সময়ত পৰাগ দাসৰ এই স্মৰণ সভাও এক উৎসৱত, স্মৃতি উৎসৱত মাধৱদেৱৰ তিথি, শংকৰদেৱৰ তিথিৰ দৰে আমি প্ৰচেছন হয়তো কৰিম, খোলতাল লৈ আমাৰ জাতীয় কৃষ্টি সংস্কৃতিক প্ৰদৰ্শন কৰিম, আৰু নিশালৈ গান বাজানাৰ অনুষ্ঠান হ'ব আমাৰ জাতীয় কৃষ্টি ৰক্ষাৰ বাবে হোৱা ৰঙালী উৎসৱৰ দৰে। তেনে এক আশংকা মোৰ অনুভৱ হয়।